এইবাৰ নতুন নিয়মত হ'বলৈ গৈ আছে মেট্ৰিক পৰীক্ষা 2024 মেট্ৰিক পৰীক্ষা নতুন নিয়মত হ'বলৈ গৈ আছে আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক কিয়নো এইবাৰ OMR চিট ফিলআপ কৰি পৰীক্ষা দিব লাগিব আৰু পৰীক্ষাৰ্থীসকল তোমালোকে যদি ভিডিঅ'টো চাই আছে তেনে ক্ষেত্ৰত ৰিকুৱেষ্ট কৰিলো ভিডিঅ'টো এৰি নাযাবা আৰু যদি অভিভাৱকসকলে চাই আছে যদি আপোনাৰ ঘৰত যদি কন্যা সন্তান আছে বা ল'ৰা ছোৱালী আছে বা ভাই ভণ্টি আছে তেনে ক্ষেত্ৰত এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু তেওঁলোকক বুজাই দিব কিয়নো অহা 16 ফেব্ৰুৱাৰী তাৰিখে ইংৰাজী বিষয়ত মেট্ৰিক পৰীক্ষা হ'বলৈ গৈ আছে আৰু তাৰ বাবে হাতত মাত্ৰ 2-3 দিন বাকি আছে অতি শীঘ্ৰে এই ভিডিঅ'টো তেওঁলোকক দেখুৱাই দিয়ক যাতে OMR চিট সম্পূৰ্ণকৈ ফিলআপ কৰিব পাৰে যাতে ভালকৈ OMR চিট ফিলআপ কৰিব পাৰে মই আজি দেখুৱাই দিম কেনেকৈ OMR চিট ফিলআপ কৰিব লাগিব যাতে কোনো ধৰণৰ ভুল নহয় যদি ভুল হয় তেনে ক্ষেত্ৰত কিন্তু ৰিজাল্ট নাহিব পাৰে হেহে অতি সাৱধানেৰে OMR চিট ফিলআপ কৰিব লাগিব আৰু OMR চিট কেনেকৈ ফিলআপ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ মই এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিছো হে অনুগ্ৰহ কৰি ভিডিঅ'টো যদি শেয়াৰ কৰা নাই তলত চাওক শেয়াৰ আছে আপুনি এতিয়া শেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক যাতে অসমৰ সকলোৱে যিসকলে SSLC ASM এক্সাম দিব তেওঁলোকে যাতে সকলোৱে এই OMR চিট চাই তেওঁলোকে যাতে কোনো ধৰণৰ কনফিউজন নহয় সেইদিনা যাতে ভালদৰে সুন্দৰকৈ ফিলআপ কৰিব পাৰে তাৰ বাবে ভিডিঅ'টো শেয়াৰ কৰি দিয়ক তেন্তে হক কেনেকৈ OMR চিট ফিলআপ কৰিব লাগিব চাই লওক মোৰ হাতত দুখন OMR চিট আছে চাওক এইখন হল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ পৰা ইয়াতে চাওক OMR এনসাৰ চিট ইয়াতে কিন্তু সুন্দৰকৈ লক্ষ্য কৰিব পাৰিছে আৰু এখন চাওক এইখন কেনেকৈ ফিলআপ কৰিব লাগিব মই এতিয়া আপোনালোকক জনাই আছো এতিয়া ফিলআপ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে যদি ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি সম্পূৰ্ণকৈ চাই থাকিবা আৰু শেয়াৰ কৰি দিব এতিয়া চাওক ইয়াতে মই ডেমো হিচাপে দেখুৱাই আছো মই অসমীয়াখিনি পঢ়ি শুনাই আছো চাওক ইয়াতে লিখা আছে 1 নম্বৰ বৃত্তবোৰ সম্পূৰ্ণকৈ কলা কৰিবলৈ কেৱল মাত্ৰ নীলা অথবা কলা ৰঙৰ বল পেন কলম ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ মনোযোগ সহকাৰে শুনি লোৱা যেতিয়া তোমালোকে এক্সাম দিবলৈ যাবা পৰীক্ষা দিবলৈ যাবা তেতিয়া তোমালোকে ব্লু পেন নাইবা ব্ল্যাক পেন ল'ব লাগিব আৰু যাতে হেতু বল পেন হয় তোমালোকৰ জেল পেন যাতে নহয় তোমালোকে হেতু চাই ল'বা এখন প্ৰথমত কি কৰিবা তোমালোকে এখন কলা নাইবা ব্লু বল পেন লৈ যাবা তাৰ পিছত প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাকৈ বৃত্তহে কলা কৰিব লাগিব আৰু বৃত্তটো কলা কৰিলেহে মূল্যাঙ্কন কৰা হ'ব অৰ্থাৎ চাৰিটাকৈ প্ৰতিটো প্ৰশ্নৰে চাৰিটাকৈ ABCD দিয়া থাকিব তাৰে মাজত এটাহে শুদ্ধ হ'ব আৰু হেতু কিন্তু সুন্দৰকৈ ৰাউন্ড কৰিব লাগিব অৰ্থাৎ বৃত্তটো তোমালোকে সেইখিনি কলা কৰি দিব লাগিব আৰু কেনেকৈ কৰিব লাগিব দেখুৱাই আছো 3 নম্বৰ কোৱা আছে তলত দিয়া উদাহৰণ অনুসৰি বৃত্তবোৰ কলা কৰিব লাগিব এতিয়া চাই লওক ইয়াতে শুদ্ধ প্ৰক্ৰিয়া আছে আৰু অশুদ্ধ প্ৰক্ৰিয়া দিয়া আছে শুদ্ধ প্ৰক্ৰিয়া চাওক তোমালোকৰ 1 ৰ পৰা 45টা কোৱেশ্চন থাকিব আৰু তাৰ মাজত সাপোজ 1 নম্বৰৰ তোমালোকৰ সঠিক উত্তৰ হ'ব A নম্বৰ তেনেহলে A নম্বৰটো তোমালোকে এনেকৈ সুন্দৰকৈ এই বৃত্তটো তোমালোকে কলা কৰিবা নাইবা ব্লু কৰিবা হেতু তোমালোকে পেনেৰে তোমালোকে এইখিনি বৃত্ত সম্পূৰ্ণ কৰিবা সোৱা অশুদ্ধ প্ৰক্ৰিয়া সাপোজ তোমালোকৰ A নম্বৰটো শুদ্ধ তেনেহলে A নম্বৰত যদি ৰাইট চিন দিয়া তেনেহলে তোমালোকৰ কিন্তু হেতু ভুল হ'ব তোমালোকে কিন্তু মাৰ্ক নাপাবা 2 নম্বৰত চোৱা ইয়াতে B নম্বৰ শুদ্ধ প্ৰক্ৰিয়া B নম্বৰ এনেকৈ ইয়াতে চোৱা শুদ্ধ প্ৰক্ৰিয়া জিওমো বৃত্ত এমো কিন্তু সুন্দৰকৈ এটু ঢাকি দিছে জিওমো ৰাউন্ড হে সাৰ্কেল তোমালোকে বৃত্ত সম্পূৰ্ণ কৰিব লাগিব চাওক যদি তোমালোকে ক্ৰছ চিন দিয়া তেনে ক্ষেত্ৰত কিন্তু তোমালোকৰ নহব চোৱা 3 নম্বৰটো চোৱা C নম্বৰ ৰাইট চিন C নম্বৰ কেনেকৈ সম্পূৰ্ণকৈ বৃত্ত সাৰ্কেল কৰিছে চোৱা C নম্বৰ যদি এনেকৈ দিয়া তেনে ক্ষেত্ৰত নহব তোমালোকৰ 4 নম্বৰ চোৱা 4 নম্বৰ D নম্বৰ শুদ্ধ এতিয়া 4 নম্বৰত চোৱা D নম্বৰ শুদ্ধ আৰু তোমালোকে D নম্বৰ 4 নম্বৰতে দুটা বৃত্ত কৰিছা ABCD এতিয়া কথা হল যে শুদ্ধ হল D নম্বৰটো দিব লাগিছিল আকৌ কি কৰিছে এইটো 4 নম্বৰৰে C নম্বৰো দিছা যদি C নম্বৰ এনেকৈ এটা লাইনতে যদি দুটা বা তিনিটা এনেকৈ হৈ যায় তেনে ক্ষেত্ৰত তোমালোকৰ হেতু অশুদ্ধ হেতু কিন্তু মাৰ্ক নাপাবা হে তোমালোকে এই ফিলআপ কৰিব সম্পূৰ্ণকৈ তাৰ পিছত 5 নম্বৰত C নম্বৰ শুদ্ধ হ'ব লাগে এনেকৈ ফিলআপ কৰিছে এতিয়া 5 নম্বৰ যদি A দিয়ে এনেকৈ তেনে ক্ষেত্ৰত কিন্তু নহব অৰ্থাৎ এতিয়া জানিব পাৰিলা কেনেকৈ বৃত্তসমূহ ফিলআপ কৰিব লাগে তোমালোকে যিসমূহ স্কুলত যি তোমালোকৰ গুণোৎসৱ হৈ যায় গুণোৎসৱত যদি তোমালোকে বহিছিলা তেনে ক্ষেত্ৰত কিন্তু এনেকৈ ফিলআপ কৰিছিলা তোমালোকৰ সহজ হ'ব এটা 4 নম্বৰ চোৱা উত্তৰ এবাৰ চূড়ান্ত হিচাপে কলা কৰি দিয়াৰ পাছত কোনো ধৰণৰ হালহলনি কৰিবলৈ দিয়া নহব অৰ্থাৎ তোমালোকে এবাৰে কিন্তু হেইসমূহ সাৰ্কেল সম্পূৰ্ণ কৰিব লাগিব যাতে তোমালোকে তাৰ বাহিৰেও যাতে হেতু যদি তোমালোকে যদি উঠাই দিয়া তেনে ক্ষেত্ৰত কিন্তু নহব তাৰপৰা 5 নম্বৰ কোনো ধৰণৰ খসৰা কাৰ্যৰ বাবে OMR পৃষ্ঠটো ব্যৱহাৰ কৰিব নোৱাৰিবা যাতে তোমালোকে যেতিয়া তোমালোকৰ ৰাপ কৰিব লগা হয় তেতিয়া ভাবিবা যে OMR চিটৰ নেক্সট
পেজত ব্লাংক হৈ আছে তাতে তোমালোকে লিখিবা সেইটো ভুল নকৰিবা যাতে তোমালোকে OMR sheet যেনেকৈ থাকিব তেনেকৈ যাতে থাকি যায় সেইটো তোমালোকে ভালকৈ চাই ল'বা 6 নম্বৰ OMR পৃষ্ঠাটোক কোনো ধৰণৰ ভাঁজ দিয়া ফলা আচৰা অথবা স্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিব অৰ্থাৎ যদি OMR sheetটো আছে OMR sheetত কোনো ধৰণৰ ফল্ট নকৰিবা অৰ্থাৎ ভাঁজ নকৰিবা যাতে সেইটো যাতে ভাল সুন্দৰকৈ থাকে আৰু তোমালোকে যাতে ষ্টাম্প অৰ্থাৎ পিন এইবোৰ নিদিয়া ফালি নিদিয়া চাই ল'বা তোমালোকে সুন্দৰকৈ ৰাখিবা 7 নম্বৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্ট এটাতকৈ বেছি বৃত্ত কলা কৰিবলৈ সেই প্ৰশ্নৰ মূল্যাংক কৰা নহব অৰ্থাৎ যদি তোমালোকক মই যিটো কৈছিলো ইয়াতে চোৱা 4 নম্বৰ এটাতে আছে দুটা বৃত্ত দি দিছে দুটা যদি সম্পূৰ্ণ কৰিছে তেনে ক্ষেত্ৰত ভুল হ'ব অৰ্থাৎ চাৰিটাৰ ভিতৰত যিকোনো এটা দিব লাগিব ইয়াতে এইখিনি উল্লেখ কৰিছে সো নিশ্চয় এতিয়া জানিব পাৰিলা এতিয়া মই দেখুৱাই দি আছো কেনেকুৱা ধৰণৰ OMR sheet আহিব এখন হল OMR sheet ছাত্ৰ ছাত্ৰীসকলৰ বাবে 45 মাৰ্ক আহিব এনেকুৱাকে পাই যাব প্ৰথম চাওক সাবজেক্ট কোড থাকিব বা নাম থাকিব সাবজেক্ট কোড এণ্ড নাম ইয়াতে C2 জেনাৰেল ম্যাথমেটিক্স হলে ইয়াতে C2 যেটো কোড হয় তোমালোকে এইটো পিছত দি দিবা যেতিয়া তোমালোকৰ কোৱেশ্চনখন দি দিব কোৱেশ্চন পেপাৰখন দিলে হে তাতে কিন্তু লিখা থাকিব C2 তাৰ পিছত জেনাৰেল ম্যাথছ এনেকৈ থাকিব এইটো তোমালোকে যেতিয়া কোৱেশ্চন পাবা তাৰ পিছত লিখিবা তাৰ পিছত ক্যান্ডিডেটস নাম ইয়াতে ক্যান্ডিডেটৰ নাম তোমালোকৰ নাম লিখিব লাগিব ৰোল ইয়াতে কোড ৰোল নম্বৰটো লিখিবা নাম্বাৰটো ইয়াতে দিবা ৰোল ইয়াতে সব কেনেকৈ দিছে B24 তাৰ পিছত তোমালোকৰ যিখন হয় ইয়াতে দি দিবা সেই কোড নাম্বাৰটো তাৰ পিছত নাম্বাৰ অনলি যেটো ৰোল নাম্বাৰ থাকিব এখন ইয়াতে লিখিবা ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখিব লাগিব তাৰ পিছত চেণ্টাৰ নাম চেণ্টাৰৰ নাম কি হয় ইয়াতে লিখিব লাগিব এতিয়া সব তোমালোকৰ 45 খন প্ৰশ্ন কিন্তু সঠিক কৰিব লাগিব ইয়াতে সব 45 টা কোৱেশ্চন দিয়া আছে প্ৰতিটোৰ 1 নম্বৰ ABCD 2 নম্বৰ এনেকৈ ABCD চাইলোৱা হেকটো মই দেখুৱাই আছো ABCD সো ইয়াৰ মাজত 45 টাৰ ভিতৰত তোমালোকে 1 নম্বৰ কোনটো হয় 2 নম্বৰ কোনটো হয় এনেকৈ 45 টা সম্পূৰ্ণ কৰিব লাগিব 45 মিনিটৰ ভিতৰতে এতিয়া চাইলোৱা তাৰ পিছত তলতে চাবা ফুল সিগনেচাৰ অফ দা ক্যান্ডিডেট উইথ ডেট ইয়াতে তোমালোকে সিগনেচাৰ কৰিব লাগিব ইয়াতে সিগনেচাৰ কৰিব লাগিব আৰু ডেট দিব লাগিব তলত তাৰিখ উল্লেখ কৰি দিব লাগিব সম্পূৰ্ণকৈ ইয়াতে ভালকৈ যেটো ল্যাপটপতে তোমালোকৰ আছে আৰু তেতিয়া তাতে হলত কিন্তু ইনভিজিলেটৰ থাকিব আৰু তোমালোকক সুন্দৰকৈ দেখুৱাই দিব যদি এই OMR sheetখন ভালকৈ ফিল আপ কৰিব নোৱাৰিবা তেন্তে তোমালোকৰ ছাৰ থাকিব বা বাইদেউ থাকিব তেওঁলোকক তোমালোকে সুধিবা নিশ্চয় ভালকৈ তোমালোকক বুজাই দিব সো আজি এটি আছিল দিবলগীয়া আপডেট যি আগন্তক 16 তাৰিখত মেট্ৰিক পৰীক্ষা হ'বলৈ গৈ আছে তেওঁলোকক মই মোৰ ট্ৰিক্স বাই মোমেৰ ইউটিউব আৰু ফেসবুক পেজৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো আৰু লগতে যদি এতিয়ালৈকে ফেসবুক পেজ আৰু ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিওটো শেয়াৰ কৰি দিয়ক তলত চক শেয়াৰ আছে আপুনি এতিয়া শেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক আজিলৈ ইমানে বাই বাই